বহুকেইটা ভোটত মই হাৰা নাই এৰাউণ্ড 3000 সামথিং ৰিপৰ্টটো পোৱা নাই মই এতিয়া মোৰ মুঠ 12,000 কিবা এটা আৰু মোৰ অপজিটত যোনগৰাকী মহিলা আছিলে তেখেতে 16,000 পাইছে মানে 3,000 মানত আমাৰ ব্যৱধান হৈছে মোৰ অভিজ্ঞতাটো খুব ভাল আছিলে আজি মই হাৰিছোঁ যদিও মোৰ লগত যিকেইজনে কাম কৰি দিছিলে সেই 8 দিনত আকবাৰ কৈছোঁ 8 দিনত কাৰণ যিহেতু মই ষ্টেজে বা আমাৰ পাৰ্টিৰ মিটিঙে মাতাঙে মই কথা কৈছিলোঁ আৰু মানুহ ভাল পাইছিলে কিন্তু মই কেম্পেইনিং হিচাপে মোক ফাৰ্ষ্ট এইটো পদক্ষেপ আছিলে এজ এ পাৰ্টি গৈছিলোঁ আৰু তেওঁলোকৰ লগত মোক বহুত এটা ধুনীয়া বণ্ডিং হৈ গৈছিলে মই আজি 6টা পঞ্চায়ত আছিলে 6টা পঞ্চায়তৰ কাউণ্টিঙলৈকে আমি কালিৰ পৰা এতিয়া মোৰ দেন 24 আৱাৰ্ছ হৈ গ'ল 24 ঘণ্টাৰ ওপৰ হৈ গ'ল মই কান্দা নাছিলোঁ কাৰণ হয় ন আমি অকণমান ইম'চনেল হৈ যায় ইমান কষ্ট কৰিছোঁ সকলোৱে চবেই কান্দিছোঁ যদি মই কান্দা নাছিলোঁ কিন্তু তেওঁলোকৰ চকুপানী দেখি আজি মোৰ ওলাই গৈছিল মোক যে নাকান্দিবহে কাৰণ মই সুখী হৈছিলোঁ কিয় জানেনে মই ভবাই নাছিলোঁ 12,000 ভোট পাম মই মানে 12,000 16,000 মানে টোটেল কিমান হ'ল 28,000 ভোটত মই 12,000 সামথিং পাইছোঁ অলপ বেছি মই সুখীহে হৈছোঁ যে মানুহে মোক আঁকোৱালি ল'লে যে প্ৰথম পদক্ষেপতে হাৰিছোঁ ডেফিনেটলি হাৰিছোঁ এতিয়া মানুহে কয় ন জিকিলেহে মানুহৰ গুণটো পায় বুলি ভাবে কিন্তু তেনেধৰণৰ কথা নহয় প্ৰাৰ্থী হিচাপে মোক মানুহে জিকাইছে যেহেতু 12,000 মানুহে আপোনাক ছাপোৰ্ট কৰিছে তেওঁলোকৰ কাৰণীয় আছে কি কৰিব তেওঁলোকক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যে নিজৰ বিবেকেৰে যে বিচাৰ কৰিছিলে ছোৱালীজনী যাওকচোন যদিও শাসনত চৰকাৰখন নাই ছোৱালীজনী যাওকচোন তেনেকুৱা এটা হ'ল আৰু আমাৰ পাৰ্টিৰ লয়েল ভোটাৰ্ছো আছে দুটা টাইপৰ কেটেগৰী আহি গ'ল যোনবিলাক হৈছে আমাৰ কংগ্ৰেছ দলৰ লয়েল ভোটাৰ্ছ পুৰণা তেওঁলোকে ভোটদান কৰিছে আৰু লগতে যোনে ভাবিলে ছোৱালীজনী যাওকচোন তেনেকেই ভাবা মানুহ আছিলে প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী মই যেতিয়া পঢ়ি আছিলোঁ কিছুমান কিতাপ আমাৰ হিষ্ট্ৰী যেতিয়া পঢ়ি আছিলোঁ হিষ্ট্ৰীৰ পৰা আমি শিকিব লাগে হিষ্ট্ৰীটো আমাক অকল কওঁ যে মাষ্টাৰ ডিগ্ৰীজ এণ্ড PhD কৰিবলৈ নহয় হিষ্ট্ৰীটোৰ পৰা আমি ভুলৰ পৰা শিকিবলৈ পাওঁ বা কিবা কিবি আমি জ্ঞান পাওঁ তো হিষ্ট্ৰীৰ পৰা মই গম পালোঁ কংগ্ৰেছৰ বিষয়ে বহুত কথা আমি গম পাইছোঁ আমাৰ ৰজা মহাৰাজাৰ কথা গম পাইছোঁ ঠিক তেনেদৰে আমাৰ পাষ্টৰ কথা গম পাইছোঁ কংগ্ৰেছৰ কথা গম পাইছোঁ আৰু সেই গম পোৱাৰ কাৰণে মোৰ মানসিকতা তেনেকেই বিকশিত হ'ল আৰু মোৰ কংগ্ৰেছৰ প্ৰতি এটা আৱেগ আছে মোৰ এটা আৱেগ আছে মোৰ সেইটোৰ প্ৰতি মানে দলটোৰ প্ৰতি এটা বহুত ভাল আস্থা আছে নট উইথ দ্য পিপল মানুহ সলনি হৈ যাব পাৰে মানুহ সদায় দলো চেঞ্জ কৰিব পাৰে কিন্তু পাৰ্টিৰ যোনটো উঠি অহাৰ যোনটো মূল ভেটি আছিলে মই সেইটোক কোটি কোটি প্ৰণাম কৰোঁ কংগ্ৰেছক মই একে যেহেতু মহিলা এগৰাকী বিজয়ী যিগৰাকী হৈছে তেখেতৰ হৈ কি ক'ব ভাল লাগিছে তেখেত আগতেও তেখেতৰ বেছ আছিলে মই এতিয়া যিহেতু হাৰিছোঁ আগতেও এইটো মই অকণমান প্ৰেক্টিকেল ধৰণে এইটো ক'ব বিচাৰিম যে তেওঁলোকৰ অলৰেডি শাসনত চৰকাৰ আছে দে হেভ দি মানুহ মানে হিউমেন ৰিচোৰ্চ আছে মানৱ সাধন আছে আৰু ফাইনেন্সিয়েল ৰিচোৰ্চেছ বেছি আছে বহুত ক্ষেত্ৰতে আৰু বেছটো বেছি ধৰি লওক তেওঁলোকে আজি বছৰে বছৰে লোকসভা হৈ গ'ল আমাৰ লোকসভা হৈ গ'ল আমাৰ তাৰপিছত বিধানসভাৰ খেলি আছে তেওঁলোকৰ এক্সপ'জাৰটো আছে মই প্ৰথমবাৰ আহিছোঁ আৰু আহি পেলানি 12,000 সামথিং ভোট যে পাইছোঁ 12,000 কিমান আৰু সঠিককৈ মই ক'ব পৰা নাই সেইটোক লৈ মই আপুনি কিন্তু নিৰ্বাচনত অহাৰ লগালগ আপোনাৰ যি সংবাদ মাধ্যমলৈ ভাবিছে আপুনি চৰ্চিত হৈ পৰিছে সমগ্ৰ অসমৰ এগৰাকী চৰ্চিত এগৰাকী মহিলা হিচাপে কৈছে তই আমাৰ ZPCলৈ গুচি আহ আমাৰ কনষ্টিটিউশ্যনলৈ গুচি আহ ইয়াত পাবি তাত নাপাবি চাগে বুজি নাপাব তেওঁলোকে সন্দেহ কৰিছিলে কাৰণ ইয়াত আমাৰ চৰকাৰখন বেলেগ হৈ আছে আৰু এটা চবেই গম পাব যে এটা ৰুলিং পাৰ্টি যেতিয়া থাকে যেনি ঢৌ যায় তেনি মানুহ যাব বিচাৰে এইটো চাইক'লজি হয় আৰু স্কিমছ কিছুমান থাকে মানুহে ভাবে কি আমি যদি বেলেগত ভোট দিওঁ সেই স্কিমছখিনি নাপাম আৰু তেনেদৰে ভাবুকিও কিছুমানত দিয়া হৈছিল সেইখিনি কথা হৈছে দুইগৰাকী একেলগে কাম কৰিব নেকি ভাল কামবিলাক যিহেতু প্ৰতিনিধি গভীৰ দায়িত্ব পালন কৰিব কিজানি তেওঁলোকৰ লগত কাম কৰি মানুহৰ লগত কথা পাতিবলৈ সময় নাপাব মোৰ লগতো দূৰৰে কথা কিন্তু মোক পাৰ্টিৰ হৈ আৰু পাৰ্টিৰ কাৰণে আৰু যুৱ চামৰ কাৰণে মই কাম মই একো কৰিব নোৱাৰিম কিন্তু মোৰ কথাৰে মোৰ বিবেকখিনি শ্বেয়াৰ কৰি থাকিম আৰু আগলৈ এই পলিটিকেল দিশটোত ইলেকশ্যন অভিজ্ঞতা হ'ল এবাৰ প্ৰথমবাৰৰ বাবে এই অভিজ্ঞতা হ'ল ধুনীয়া অভিজ্ঞতা হ'ল আৰু মানুহৰ লগত ধৰি লওক কেনেকৈ ইণ্টাৰপাৰ্চনেল স্কিলছখিনি মই শিকিলোঁ কেনেকৈ ধৰণে চবৰ লগতে মিলিব লাগে কিছুমান কথা মোৰ পচন্দ নহ'লেও কেনেকৈ মই অকণমান তল হৈ পেলানি অকণমান মানে কি অলপ ডিচেঞ্চি ৰাখি বা হেৰি এলিগেঞ্চ শব্দটো কম ৰাখি পেলানি মই যাতে থাকিব পাৰোঁ সেইখিনি বহুতখিনি শিকিলোঁ আৰু বহুতখিনি কথা